এখন আপোনাৰ সামগুৰি বৰঙাতলী ৰিজাৰ্ভ। ইয়াত দেখিবলৈ পোৱা গৈছে যে চৰকাৰী ভূমি কিমান মান আছে? ইয়াত প্ৰায় 140 বিঘা 150 বিঘা মাটি ইয়াত চৰকাৰী ভূমি আছে, কিন্তু বৰ্তমান বেদখলকাৰীসকলে ইয়াত বেদখল কৰি পেলাই ইয়াত ঘৰ চৰ বনাই পেলাই ইয়াত পৰিয়াল জীৱিকা চলাই আছে। ক'ৰ পৰা আহিছে মানুহ? এইসকল সন্দেহযুক্ত বুলি ধৰিব লাগিব, কাৰণ ইয়াত আমি দেখিবলৈ পাইছিলো 2000 চনৰ পিছৰ পৰা তেতিয়া কিন্তু ইয়াত ৰিজাৰ্ভে হৈ আছিলে, আৰু আমাৰ পূৰ্বপুৰুষসকলো আমি শুনা পাওঁ যে ইয়াত এটা ডাঙৰ চৰকাৰী ৰিজাৰ্ভ আছিলে। তেতিয়াও কিন্তু ইয়াত কোনো বসতিপূৰ্ণ ইয়াত সৰু সৰু জুপুৰিবিলাক নাছিলে, কিন্তু বৰ্তমান আপোনালোকৰ সংবাদ মাধ্যমে দেখা পাইছে যে ইয়াত বহুত সৰু সৰু জুপুৰিসমূহ ইয়াত আপোনাৰ গঢ় লৈ উঠিছে, আৰু ইয়াত যিসমূহ ৰিজাৰ্ভ আছে সেই ৰিজাৰ্ভসমূহৰ ইয়াত নেমু খেতি হওক, কলৰ খেতি হওক, ধানৰ খেতি, সৰিয়হৰ খেতি বা লগতে মৰাপাটৰ খেতিসমূহ কৰি আছে তেওঁলোকে। ইয়াতে চৰকাৰী ভূমি বুলিবলৈ ইয়াত কিবা আছে নে? চৰকাৰী ভূমি ইয়াতো আমি দেখিবলৈ পালো, চৰকাৰী ভূমি বুলিবলৈ ইয়াত এডোখৰো মাটি নাই দেখোন। ইয়াত মানুহৰ ঘৰসমূহ ইয়াত সাজি ইয়াত উঠিছে। যিহেতু এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উচ্ছেদ চলি আছে, কি কব মুখ্যমন্ত্ৰী? হয়, নিশ্চিতভাৱে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাত যিসমূহ অবৈধ বেদখলকাৰীয়ে যি চৰকাৰী ভূমিসমূহ যি অধিগ্ৰহণ কৰি আছে, তাত আমি দেখিবলৈ পাইছো যে বেদখল কৰি আছে চৰকাৰে। সেই বেদখল কৰি থকাৰ কাৰণে আমি চৰকাৰখনক ধন্যবাদ জনাইছো। আৰু লগতে আৰু এটা কথা ক'বলৈ বিচাৰো যে আমি স্থানীয় চামগুৰিবাসী হিচাপে চামগুৰি বৰঙাতলী যিটো ৰিজাৰ্ভ, সেই বৰঙাতলী ৰিজাৰ্ভটোৰ ক্ষেত্ৰতো চৰকাৰখনে হওক বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, লগতে চামগুৰি ৰাজচক্ৰ বিষয়া আৰু নগাঁও জিলা আয়ুক্ত ডাঙৰীয়াক আমি অনুৰোধ জনাইছো অতি সোনকালে যাতে এই চামগুৰি হওক বা ৰূপহী যিসমূহ গ্ৰেজিং যিসমূহ ৰিজাৰ্ভ আছে, সেই ৰিজাৰ্ভসমূহ তৎকালীনভাৱে সোনকালে মুকলি কৰি পেলাই ইয়াত সৰু সৰু ক্ষুদ্ৰ উদ্যোগসমূহ গঢ়ি উঠিবলৈ অনুৰোধ জনাইছো। গৰু চৰণীয়া পথাৰ, চৰকাৰী বিল এইবিলাক উচ্ছেদ কৰিব লাগে। গতিকে মুখ্যমন্ত্ৰীয়ে পদক্ষেপ লৈছে, আৰু এইটোতো বিজেপি চৰকাৰে কৰা নাই নহয়, এইটো কংগ্ৰেছ চৰকাৰে কৰি থৈ গৈছে। বিজেপি চৰকাৰে মাথো এটা ইমপ্লিমেণ্ট কৰিছে, মানে তৰুণ গগৈয়ে কৰি থৈ যোৱা আইনখন কাৰ্যকৰী কৰিছে। গতিকে প্ৰথমতে আমি ভুল দিব লাগিব এতিয়া কংগ্ৰেছ চৰকাৰক। কংগ্ৰেছ চৰকাৰ আজি মই নকওঁ এই মানুহখিনি উচ্ছেদ কৰক, এই মানুহখিনি কাইলৈ যদি উচ্ছেদ কৰে জগৰীয়া কোন হ'ব? কংগ্ৰেছ চৰকাৰ হ'ব। কাৰণ তৰুণ গগৈ চহী কৰি থৈ গৈছে আছাম গেজেটত, এভেকশ্যন অৰ্ডাৰত, এওঁলোকে ইমপ্লিমেণ্টহে কৰিছে। মই কোনো চৰকাৰৰ পক্ষপাতি নহয়, মই বিজেপিৰো পক্ষপাতি নহয়, মই কংগ্ৰেছৰ পক্ষপাতি নহয়, মই ৰাইজৰ এজন সাধাৰণ নাগৰিক হিচাপে মই ক'ব বিচাৰিছো চৰকাৰবিলাকে এই ভুলকৈ কৰে। কাইলৈ এই মানুহখিনি যেতিয়া উচ্ছেদ কৰিব তাৰ দায়িত্ব কোনে ল'ব? কংগ্ৰেছে ল'ব? কেতিয়াও নলয় কংগ্ৰেছে। আজি বিভিন্ন জেগাত উচ্ছেদ হৈ আছে, কংগ্ৰেছে লৈছে নেকি? কিন্তু তোমালোকেতো দুখ কৰি থৈ গৈছা, তোমালোকে আছাম গেজেটেড বনাই থৈ গৈছা যে চৰকাৰী ৰিজাৰ্ভবিলাকে মানে এভেকশ্যন কৰিব লাগে। গতিকে প্ৰথম জগৰীয়া কংগ্ৰেছ চৰকাৰ। কংগ্ৰেছে এই ভুলটো নকৰাহেঁতেন আজি বিজেপিয়ে কেতিয়াও উচ্ছেদ কৰিব নোৱাৰে, কংগ্ৰেছে কৰি থৈ গৈছে। গতিকে সেইকাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা কৈছো যে মই আজি আমাৰ গাঁওখনৰ ৰিজাৰ্ভ বুলি কোৱা নাই, অসমৰ যিমান চৰকাৰী গেজিং ৰিজাৰ্ভ আছে, ফৰেষ্ট ৰিজাৰ্ভ আছে, চৰকাৰী বিল আছে, খাল আছে, এইবিলাক উচ্ছেদ কৰি তাত উদ্যোগ কৰক, কৃষি উদ্যোগ কৰক, কৃষি জাগৰণ কৰক, কৃষি আন্দোলন কৰক। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।